মৰমৰ ছাত্ৰ-ছাত্ৰীসকল মই তোমালোকৰ ইংৰাজী পাঠ্যপুথি ক্লাছ 6ৰ লেসন নম্বৰ 3 ধ্যানচাঁদ নামৰ যেটো পাঠ আছে সেই পাঠটো তোমালোকৰ লগত আলোচনা কৰিবলৈ লৈছো তোমালোকে ভালদৰে মন কৰিবা এতিয়া প্ৰথমতে ইয়াত আমি কিছুমান পিকচাৰ দেখিবলৈ পাইছো কি কৈছে এতিয়া চোৱা কি কৈছে Look at the pictures below. তলৰ ছবিবিলাক চোৱা বুলি কৈছে. The people in the pictures are all great Indian sport persons. The people মানুহবিলাক in the picture ছবিবিলাকত থকা মানুহ কেইজন কি হয় are all great Indian sport person. সকলোৱে কি হয় মহান ভাৰতীয় খেলুৱৈ হয়. In pairs discuss and write down the names of the sport person from the option given in the box. In pairs, discuss and write down the names of the sport person from the option given in the box. In pairs, তোমালোকে লগ হৈ আলোচনা কৰি নাম লিখিবলৈ কৈছে Sport person এই স্পোর্টস পারসন কেজনৰ নাম লিখিবলৈ কৈছে from the option given below option দিয়া হৈছে তলত বক্সত option দি দিছে তোমালোকৰ এই বক্সটোত তোমালোকক option দি দিয়া হৈছে এই optionৰ পৰা লিখিব লাগে can you guess তোমালোকে অনুমান কৰিব পাৰিছানে which sport is player in is famous কি খেলত কোনজন খেলুৱৈ বিখ্যাত এতিয়া ইয়াত তোমালোকক বক্সত কোন নাম কিটা বিশ্বনাথন আনন্দ সাইনা নেহৱাল সাংনেইজাং মেৰিকম মাংটে সানিয়া মিৰ্জা বাইচুং ভুটিয়া শচীন তেণ্ডুলকাৰ এতিয়া আমি ইয়াত নাম লিখিব লাগিব এইজন কোন হয় ইয়াত শচীন তেণ্ডুলকাৰ এই মানুহজন কোন হয় শচীন তেণ্ডুলকাৰটো ইয়াত আমি লিখিব লাগিব এইগৰাকী হৈছে সানিয়া মিৰ্জা তাৰপিছত এইগৰাকী হৈছে সাইনা নেহৱাল হৈছে এইগৰাকী বাইচুং ভুটিয়া এইজন হয়নে বাইচুং ভুটিয়া এইটো ইয়াত লিখিব লাগিব আমি ইয়াত লিখিব লাগিব সাংনেইজাং মেৰিকম মাংটে এইগৰাকী নাম ইয়াত লিখিব লাগিব তাৰপিছত এজন হৈছে বিশ্বনাথ আনন্দ এতিয়া এই শচীন তেণ্ডুলকাৰ কিহৰ কাৰণে কি খেলৰ কাৰণে বিখ্যাত আছিল কিহৰ কাৰণে ফেমাস আছিল ক্ৰিকেট খেলত আমি যে দেখিছো সানিয়া মিৰ্জা তেখেত টেনিছ খেলুৱৈ আছিল এগৰাকী ভাৰতৰ তাৰপিছত সাইনা নেহৱাল বেডমিণ্টন খেলুৱৈ আছিল বাইচুং ভুটিয়া ফুটবল খেলৰ লগত জড়িত আছিল এজন বিখ্যাত ভাৰতৰ ফুটবল খেলুৱৈ তাৰপিছত মেৰিকম এগৰাকী আমাৰ অসমৰ ওচৰ মণিপুৰৰ এগৰাকী বিশ্ববিখ্যাত বক্সিং খেলুৱৈ হয়নে তাৰ বিশ্বনাথ আনন্দ তেওঁৰ দবা খেলৰ লগত জড়িত চেছ খেলৰ লগত জড়িত তেওঁ চেছ খেলত তেওঁ পৃথিৱী বিখ্যাত আছিল এতিয়া চোৱা নাও থিংক ওৱান ফেমাছ স্পৰ্ট পাৰ্চন ফ্ৰম আসাম এণ্ড টেল দ্য ক্লাছ why he or she is famous now এতিয়া থিং ভাবিবলৈ কৈছে one famous sport person এজন বিখ্যাত খেলুৱৈ from Assam and tell the class why he or she is famous আৰু কোৱা তেওঁ বা হি বা তাই কি হয় কিহৰ কাৰণে বিখ্যাত এতিয়া আমি পাইছো আমি
আমি দৌৰবিদ হিমা দাস ইন ৰানিং দৌৰত তেওঁ বিখ্যাত ইন দিছ ৱে লাভলীনা বৰগোহাঁই বক্সিঙত বিখ্যাত তেনেধৰণে অসমৰ বহুত আছে শিৱ থাপা তেওঁ বক্সিঙত ফেমাছ এনেধৰণে বহুত আছে তোমালোকে যিকোনো এজনৰ বিষয়ে মই কোৱা কেজনৰ উপৰিও তোমালোকে এজন স্পৰ্ট পাৰ্সনৰ নাম কোৱা অসমৰ পৰা আৰু তেওঁ কিহত বিখ্যাত তোমালোকে নিজে ভাবা আৰু তোমালোকৰ সমনীয়াৰ ক্লাছমেটৰ লগত আলোচনা কৰা এতিয়া আহো আমি মেইন মূল পাঠলৈ আহো Here is a story about Dhyan Chand, one of the greatest hockey players the world has seen. Here is a story. Yet eta story dia kahini dia ase kar bikhoye about Dhyan Chandor bikhoye. One of the greatest hockey player the world has seen. Pithibi dekha ejon mohan hockey khelue. Ami he hockey khelue Dhyan Chandor eta kahini pam yat Deswa Dhyan Chand was one of the eminent Indian sport personality who achieved world fame. Dhyan Chand was one of the eminent Indian sport personality who achieved world fame. Dhyan Chand ejon ki asil eminent prokhiddho bharatiyo khelui sport personality prokhiddho খেলুৱৈ আছিল হু এচিভ কৰিছিল ৱৰ্ল্ড ফেম পৃথিৱী জুৰি খ্যাতি লাভ কৰিবলৈ সক্ষম হৈছিল ধ্যান চান্দে এটেইন ইণ্টাৰনেশ্যনেল ষ্টেচাৰ ধ্যান চান্দে কি কৰিছিলে আন্তঃৰাষ্ট্ৰীয় খ্যাতিও লাভ কৰিবলৈ হৈছিল ইন দ্য ফিল্ড অফ হকি কিহত কি পথাৰত হকিৰ ক্ষেত্ৰত কি হৈছিল ধ্যান চান্দে আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰিবলৈ সক্ষম হৈছিল এণ্ড ইজ কাউণ্টেড এমং দ্য গ্ৰেটেষ্ট কাউণ্টেড গণনা কৰা হৈছিল এমং মানে বহুতৰ মাজত তেতিয়া এমং বুজোৱা হয় এমং দ্য গ্ৰেটেষ্ট স্পৰ্টছ লিজেণ্ডছ কি হয় পৃথিৱীৰ মহান খেলুৱৈসকলৰ লিজেণ্ডছসকলক যিসকল স্পৰ্টছ যিবিলাক লিজেণ্ড আছে সেই স্পৰ্টছ লিজেণ্ডবিলাকৰ মাজত ধ্যান চান্দকো গণনা কৰা হয় ইট ইজ সেড ডেট কোৱা হয় যে হোৱাট পেলে ইজ টু ফুটবল এণ্ড মহম্মদ আলী ইজ বক্সিং ধ্যান চান্দ ইজ দ্য হকি কোৱা হয় যে পেলেক ফুটবলত কোৱা হয় ঠিক তেনেদৰে মহম্মদ আলীক বক্সিঙত ধৰা হয় আৰু ধ্যান চান্দক কি হয় ধ্যান চান্দ ইজ টু হকি ধ্যান চান্দক হকিৰ ৰজাৰ বুলি কোৱা হয় হয়নে হি ৰিমেইনছ দ্য গ্ৰেটেষ্ট হকি প্লেয়াৰ অফ অল টাইম হি ৰিমেইনছ তেওঁ সদায় থাকিব গ্ৰেটেষ্ট হকি প্লেয়াৰ পৃথিৱীৰ মহান হকি প্লেয়াৰ হিচাপে অল টাইম সকলো সময়তে থাকি যাব হয়নে টিল দ্য এৰাইভেল অফ ধ্যান চান্দ ধ্যান চান্দে প্ৰৱেশ কৰাৰ পৰ্যন্ত দ্য ইউৰোপিয়ান এণ্ড দ্য আমেৰিকানছ ৱেৰ লিডিং দ্য মাষ্টাৰ অফ দ্য গেম ধ্যান চান্দে ভাৰতৰ হকি খেলত অংশগ্ৰহণ কৰাৰ পৰ্যন্ত ইউৰোপিয়ান আৰু আমেৰিকানসকলে কি হৈছিলে লিডিং মাষ্টাৰ অফ দ্য গেম নেতৃত্ব বহন কৰি আছিলে হয়নে এইটো খেলত ধ্যান চান্দ শ্বক দ্য ইউৰোপিয়ান এণ্ড আমেৰিকান উইথ হিজ স্প্লেণ্ডিড পাৰফৰ্মেঞ্চ ইন 3 অলিম্পিক্স কি কৈছিলে ধ্যান চান্দে সচকিত কৰিছিল ইউৰোপিয়ানসকলক আৰু আমেৰিকানসকলক তেখেতৰ কি হয় স্প্লেণ্ডিড এই স্প্লেণ্ডিড অৰ্থ হৈছে চমৎকাৰ প্ৰদৰ্শনৰ জৰিয়তে ইন 3 অলিম্পিক্স 3টা অলিম্পিকত ক্ৰমান্বয়ে 3টা অলিম্পিকত তেখেতৰ চমৎকাৰ প্ৰদৰ্শনে
আমেৰিকান আৰু ইউৰোপিয়ান হকি খেলুৱৈসকলক কি কৰিছিলে সচকিত কৰিছিল নিশ্চয় প্ৰথম পেৰাগ্ৰাফটো বুজি পালা এতিয়া আমি সেকেন্ড পেৰাগ্ৰাফলৈ আহো This great hockey player was born as Dhyan Singh on 29th August 1905 into a Rajput family in Allahabad. The great hockey player, a Mohan hockey খেলুৱৈজন was born জন্ম হৈছিল as Dhyan Singh. Dhyan Singh হিচাপে জন্ম হৈছিল তেওঁৰ প্ৰথম নামটো আছিল Dhyan Singh on 29th August 1905 1905 চনৰ 29 আগষ্টত জন্ম হৈছিল এটা ৰাজপুত পৰিয়ালত আৰু এলাহাবাদত জন্ম হৈছিল তেওঁ The turning point of his life came when he joined the British Indian Army at the age of 16 The turning point to কেতিয়া আহিছিলে of his life জীৱনলৈ turning point to জীৱন চক্কৰিত এটা turning point পাইছিলে কেতিয়া আহিল জীৱনলৈ when he joined the British Indian Army যেতিয়া জয়েন কৰিছিলে ধ্যান চাঁদৰ জীৱনলৈ এটা কি হৈছিলে when British Indian Army 16 বছৰ বয়সত যেতিয়া ব্ৰিটিছ ভাৰতীয় আৰ্মিত যেতিয়া জয়েন কৰিছিলে 16 বছৰ বয়সত তেওঁৰ জীৱনলৈ এটা জীৱন চক্ৰটো কি হৈছিলে জীৱন চক্ৰৰ এটা পৰিৱৰ্তন হৈছিল এটা কি এতিয়া কি হ'ল তেওঁৰ যেতিয়া আৰ্মিত জয়েন কৰিছিলে তেওঁৰ জীৱন চক্ৰত এটা পৰিৱৰ্তন হৈছিল পজিটিভ পৰিৱৰ্তন হৈছিল মানে ইতিবাচক পৰিৱৰ্তন আহিছিল তাৰ পিছত চোৱা থাৰ্ড পেৰাগ্ৰাফটো The army gave him the much needed opportunity and facilities to practice hockey Army কি কৰিছিলে আৰ্মিয়ে কি দিছিল him the much needed opportunity and facilities to practice hockey খেলত তেওঁৰ প্ৰয়োজন হোৱা সুযোগ আৰু সুবিধা তেখেতক প্ৰদান কৰিছিলে আৰ্মি চাকৰিত জয়েন কৰাৰ পিছত he preferred to do these practice seasons at night after his duty hours আৰু তেখেতে অগ্ৰাধিকাৰ দিছিল টু হিজ প্ৰেক্টিছ তেখেতৰ অভ্যাস প্ৰেক্টিছ সিজনটো কেতিয়া দিছিল দ্য নাইট আফটাৰ হিজ ডিউটি আৱাৰ্ছ ডিউটি কৰ্তব্য পিছত ৰাতি তেওঁ অভ্যাসত গুৰুত্ব যিটো প্ৰেক্টিছ কৰিবলৈ সদায় অগ্ৰাধিকাৰ দিছিল হি অফেন ৱেইটেড ফৰ the moon to came out so that the visibility in the field improved তেওঁ প্ৰায় কি কৰিছিল অপেক্ষা কৰিছিল জোনটো উলোৱালৈ যে আৰু ফিল্ড তেতিয়া জোনটো ওলালে যেহেতু তেওঁ অভ্যাসন কৰিবৰ কাৰণে তেওঁ প্ৰেক্টিছ কৰিবৰ কাৰণে সুবিধা আছিল সেইকাৰণে জোনটো ওলোৱালৈ বাট চাইছিল his practice seasons coincided with the rising the moon and so Dhyan Singh came to call Dhyan Chand by his fellow players. His practice season যেহেতু তেওঁৰ অভ্যাসন সময়টো তেওঁৰ প্ৰেক্টিছ সিজনটো কেতিয়া কৰি লৈছিলে ৰাইজিং অফ দ্য মুন জুন ওলোৱাৰ সময়টো বাছি লৈছিলে আৰু সেইভাবে কি হৈছিলে ধ্যান সিং কেম টু কল ধ্যান চাঁদ সেইকাৰণে ধ্যান সিঙক কি বুলি ক'বলৈ ধৰিছিলে তেওঁৰ সতীৰ্থ খেলুৱৈসকলে ধ্যান চাঁদ বুলি ক'বলৈ ধৰিছিল his coach also predicted that he would one day shine like the moon তেওঁৰ যিজন প্ৰশিক্ষক আছিল কোচ মানে প্ৰশিক্ষকজনে কি কৰিছিলে প্ৰেডিক্ট কৰিছিলে অনুমান কৰিছিল that যে he এদিন হ'ব one day shine এদিন উজলি উঠিব লাইক দ্য মুন জোনটো দৰে উজলি উঠিব বুলি অনুমান কৰিছিল হি দিছিল দ্য টাইটেল sun is the Hindi word for moon he gave him the title তেওঁ কি ধ্যান চাঁদৰ প্ৰশিক্ষকজনে তেখেতক চান উপাধি দিছিল চান অৰ্থটো হিন্দীত কি হয় জোনটো হিন্দীত চান বুলি কয় এতিয়া নিশ্চয় থাৰ্ড পেৰাগ্ৰাফটো বুজি পাইছা এতিয়া আমি আহো
পিছৰ পেৰাগ্ৰাফটো লৈ a few years later in 1928 he led the Indian hockey team to win the first gold medal for India in Amsterdam কেইবছৰমান পাছত 1928 চনত তেখেতে হি নেতৃত্ব লৈছিল the Indian hockey team ভাৰতৰ হকি টিমটোক হকি যিটো টিম আছিল সেই হকি টিমটোক তেখেতে নেতৃত্ব প্ৰদান কৰিছিল আৰু ফাৰ্ষ্ট গোল্ড মেডেল পাইছিল প্ৰথম সোণৰ পদক লাভ কৰিবলৈ সক্ষম হৈছিল ক'ত পাইছিল এটো আমষ্টাৰডামত হি ওন হিজ সেকেন্ড গোল্ড ইন 1932 1932 চনত তেখেতে দ্বিতীয়টো গোল্ড মেডেল পাইছিল সোণৰ পদক অলিম্পিক্স ইন লছ এঞ্জেলছ হেতু লছ এঞ্জেলছত পাইছিল অলিম্পিকত 1932 চনত আৰু the last goal came to him in the 1936 Olympics in Berlin where he led Indian team আৰু last যেটো গোল্ড মেডেল পাইছিল সোণৰ পদক পাইছিল 1936 চনৰ অলিম্পিকত এটো বাৰ্লিনত হৈছিল where he led the Indian team তেতিয়া তেখেতে ভাৰতীয় হকি টিমটোক নেতৃত্ব প্ৰদান কৰিছিল he also won the title of hockey personality of the century তেখেতে কি হৈছে ওন লাভ কৰিবলৈ সক্ষম হৈছিল টাইটেল কি উপাধি হকি পাৰ্সনালিটি অফ দা সেঞ্চুৰী দেয়াৰ তেওঁ কি হয় শতিকাৰ হকিৰ ব্যক্তি হিচাপে টাইটেল মানে উপাধি পাবলৈ সক্ষম হৈছিল ক'ত পাইছিল এটো বাৰ্লিনত যেতিয়া তেখেতে অলিম্পিকত গোল্ড মেডেল পাইছিল তেতিয়া তেওঁ সেই সন্মানটো লাভ কৰিবলৈ সক্ষম হৈছিল তাৰ পিছত চাও আমি পিছৰ পেৰাগ্ৰাফটো ধ্যানচাঁদ was given the nickname the wizard and the magician of hockey ধ্যানচাঁদক কি হৈছিল নিকনেম দিয়া হৈছিল কি দিছে উইজাৰ্ড বুলি দিয়া হৈছিল আৰু ম্যাজিচিয়ান অফ হকি হকিৰ যাদুকৰ ফৰ হিজ সুপাৰ বল কন্ট্ৰোল তেওঁৰ সুপাৰ বল কন্ট্ৰোলৰ যেটো দক্ষতা সেই দক্ষতাটোৰ কাৰণে তেওঁক উইজাৰ্ড আৰু ম্যাজিচিয়ান অফ হকি বুলি উপাধি দিয়া হৈছিল হনে during his sporting career spanning 23 years 1926 to 1949 তেওঁৰ যেটো স্পোর্টিং ক্যাৰিয়াৰ তেওঁৰ খেলুৱৈ জীৱন কিমান চনত কৈছে 23 ইয়াৰ্স কিমান 23 বছৰ 1926 চনৰ পৰা 1949 চনলৈ হি স্কোৰ্ড টোটেল অফ 570 গ'লছ তেখেতে 570টা গ'ল দিবলৈ সক্ষম হৈছিল ইন 185 মেচেছ 125 খন খেলত তেখেতে কিমান গ'ল দিবলৈ সক্ষম হৈছিল 570টা গ'ল according to his autobiography titled Goal এটো তেখেতৰ যিখন জীৱনী আছিল আত্মজীৱনী যিখন আছিল এই আত্মজীৱনী গোল নামৰ যিখন আত্মজীৱনী আছিল সেই গোল নামৰ আত্মজীৱনীখনৰ মতে তেখেতে 185 খন খেলত 570টা গোল লাভ দিবলৈ সক্ষম হৈছিল বুলি কোৱা হৈছে এতিয়া পিছৰ লাষ্ট পেৰাগ্ৰাফটো লৈ আহিছো আমি the government of India awarded him the national honor of Padma Bhushan in 1956 সৰকাৰে কি হয় ভাৰত চৰকাৰে কি হৈছে তেখেতক এৱাৰ্ড পুৰস্কৃত কৰিছিল নেশনাল অনাৰ ৰাষ্ট্ৰীয় সন্মান যেটো পদ্মভূষণ বুলি কোৱা হয় এটো 1956 চনত দিবলৈ দিছিল he passed away at the age of 74 in Delhi on 3rd December 1979 তেখেতে মৃত্যু হৈছিল কিমান 74 বছৰ বয়সত দিল্লীত আৰু কিমান 3 ডিসেম্বৰ 1979 চনত very appropriately his birthday 29th August is celebrated as National Sports Day কি হয় তেখেতৰ জন্মদিনটো 29 আগষ্টত কি হয় সেলিব্ৰেট উদযাপন কৰা হয় ৰাষ্ট্ৰীয় স্পোর্টস ডে খেল দিন হিচাপে উদযাপন কৰা হয় নিশ্চয় তোমালোকে লেসনটো বুজি পালা তোমালোকে এজন ধ্যানচাঁদৰ দৰে এজন পৃথিৱীৰ মহান হকি খেলুৱৈৰ
জীৱনৰ বিষয়ে তোমালোকে চমু আভাস পালা আজি পাঠ ইমানতে সামৰিছোঁ পুনৰ অন্য এটা পাঠৰ সৈতে পুনৰ লগ হ'ম ধন্যবাদ